ফেৰীত উঠাবলৈ লওঁতেই এবাৰ নৈত বাগৰি পৰিছে। এই দৃশ্যটো চাওক, কি এক পৰিস্থিতি বিৰাজ কৰিছে। টাটা পাঞ্চ নামৰ এখন বাহন, আৰু এই বাহনখন ফেৰীত উঠাবলৈ লওঁতেই সোৱণশিৰি নৈত পৰি গৈছে আৰু কথমপিহে চালকৰ প্ৰাণ ৰক্ষা পৰিছে। আৰু এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আমি পোনপটীয়াকৈ সেই দৃশ্য আগবঢ়াইছোঁ। আৰু এইদৰে মাজুলী লখিমপুৰ সংযোগী চেলেক ধূনাগুৰি ঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পুনৰে কৈছোঁ, মাজুলী লখিমপুৰ সংযোগী এয়া চেলেক ধূনাগুৰি ঘাট, আৰু চেলেক ধূনাগুৰি ঘাটত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু এইদৰে ফেৰীৰ পৰা সোৱণশিৰিত পৰি গৈছে, সোৱণশিৰি নৈত পৰি গৈছে এখন চাৰিচকীয়া বাহন, আৰু এখন টাটা পাঞ্চ বাহন ফেৰীত উঠাবলৈ লওঁতেই বাগৰি পৰিছে বুলি জানিব পৰা গৈছে। কথমপিহে প্ৰাণ ৰক্ষা পৰিছে চালকজনৰ। আৰু দুৰ্ঘটনাত পতিত বাহনখন ইতিমধ্যে নাৰায়ণপুৰৰ বুলি জানিব পৰা গৈছে। পুনৰলৈ কৈছোঁ, এক ভয়ংকৰ ঘটনা দৃশ্য দেখুৱাইছোঁ, কিদৰে সোৱণশিৰি নৈত পৰি গৈছে এই বিলাসী বাহনখন। দেখুৱাইছোঁ দৃশ্য, এইদৰে সোৱণশিৰি নৈত ডুব গৈছে বাহনখন ডুব গৈছে। কথমপি চালকৰ প্ৰাণ ৰক্ষা পৰিছে। এইদৰে চালকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হৈছে, কথমপি প্ৰাণ ৰক্ষা পৰিছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে, নৈৰ গভীৰতাত সোমাই গৈছে বাহনখন। এই টাটা পাঞ্চ নামৰ এই চাৰিচকীয়া বাহনখন নৈৰ গভীৰতাত বিলীন হৈ যোৱা দৃশ্য বন্দী হৈছে কেমেৰাত। আমি দৃশ্য দেখুৱাইছোঁ, ভয়ংকৰ ঘটনা। এইদৰে চকুৰ সন্মুখতে সপোনৰ সেই বিলাসী বাহনখন নৈত নোহোৱা হৈ পৰিছে, নৈৰ বুকুত হেৰাই গৈছে এই টাটা পাঞ্চ বাহনখন। আৰু এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব। মাজুলী লখিমপুৰৰ সংযোগী চেলেক ধূনাগুৰি ঘাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কথমপি চালকজনৰ প্ৰাণ ৰক্ষা পৰিছে। এই শিহৰণকাৰী দৃশ্য বন্দী হৈছে কেমেৰাত। আৰু এইদৰে সোৱণশিৰি নৈৰ বুকুত হেৰাই গ'ল এই বিলাসী বাহনখন, এই চাৰিচকীয়া বাহনখন নৈৰ বুকুত নিমিষতে চকুৰ সন্মুখতে নোহোৱা হৈ পৰিছে। আৰু কথমপি চালকৰ প্ৰাণ ৰক্ষা পৰিছে। ফেৰীৰ পৰা বাগৰি পৰিছে বাহনখন। টাটা পাঞ্চ নামৰ এই বাহনখন ফেৰীত উঠাবলৈ লৈছিল, আৰু তেনেকুৱা সময়ছোৱাতে এইদৰে বাহনখন নৈৰ বুকুত বাগৰি পৰিছে। কথমপি চালকৰ প্ৰাণ ৰক্ষা পৰিছে। আৰু এই বাহনখন নাৰায়ণপুৰৰ বুলি জানিব পৰা গৈছে। মাজুলী লখিমপুৰ সংযোগী চেলেক ধূনাগুৰি ঘাটত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কি ষ্টাৰ্ট দিয়াই নাছিলে নহয়, ষ্টাৰ্ট দিয়া নাছিলে, এইটো কাৰণে কিবা ব্ৰেক ধৰা নাই আকৌ। ষ্টাৰ্ট দি আহিব লাগে, এইটো ষ্টাৰ্ট নিদিলে ব্ৰেক নধৰে। ও মাই গড। দেখিছেই নহয়। চকাত বান্ধি কি ষ্টাৰ্ট দিয়াই নাছিলে নহয়, ষ্টাৰ্ট দিয়া নাছিলে, এইটো কাৰণে কিবা ব্ৰেক ধৰা নাই আকৌ। ষ্টাৰ্ট দি আহিব লাগে, এইটো ষ্টাৰ্ট নিদিলে ব্ৰেক নধৰে। ও মাই গড। দেখিছেই নহয়। চকাত বান্ধি কি ষ্টাৰ্ট দিয়াই নাছিলে নহয়, ষ্টাৰ্ট দিয়া নাছিলে, এইটো কাৰণে কিবা ব্ৰেক ধৰা নাই আকৌ। ষ্টাৰ্ট দি আহিব লাগে, এইটো ষ্টাৰ্ট নিদিলে ব্ৰেক নধৰে। ও মাই গড। দেখিছেই নহয়। ড্ৰাইভাৰজন যেনে তেনে বাচিছে, গাড়ীটো ব্লক হৈ যাব নহ'লে
চাৰিচকীয়া বাহন থকা সকলো জাতিক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, নাৱত নদী যেতিয়া পাৰ কৰিবলৈ আহে, নাৱত যেতিয়া গাড়ী উঠায়, চাৰিচকীয়া গাড়ী, সদায় ড্ৰাইভাৰজনৰ বাদে আৰু যাত্ৰী সেই নাৱৰ গাড়ীৰ ভিতৰত উঠিব নালাগে। কাৰণ আজি এটা প্ৰত্যক্ষ প্ৰমাণ হ'ল যে এজন ছিংগুল ড্ৰাইভাৰ গাড়ীখন নাৱত উঠাওঁতে ধূনাগুৰি ঘাটত তেওঁ ৰাখিব নোৱাৰি, স্পীড ৰাখিব নোৱাৰি, ডাইৰেক্ট নাও পৰা বাহিৰ গৈ নদীত পৰি গুচি গ'ল। ড্ৰাইভাৰজন যেনে তেনে বাচিছে, গাড়ীটো ব্লক হৈ যায় নহ'লে